গাইজ এই হাৱা বতৰটো মই কিয় বেয়া পাওঁ জানে মানে ফাগুনৰ মাহ বুলি ক'লে মই একদম বেয়া পাওঁ বস্তু মানে মানে এইফালে চাওকচোন মই কালি ইমান বেছি কাপোৰ ধুইছো এইফালে চাওক মানে ইমান বেছি কাপোৰ ধুইছো হয় না ধুলাৰ কথা আৰু কি ক'ম ধুলাৰ কথাটো আৰু কৈ লাভেই নাই মানে ইমান বেছি ধুলা এই কাপোৰ মানে ধুইছো আৰু কাপোৰবিলাক কোনফালে পৰি আছে মানে একদম উৰাই উৰাই মানে একদম মানে হাৱাতে পুৰা উৰি চুৰি যায় ক'ত কাপোৰ কেনেকে পৰি আছে আপোনালোক দেখা কাপোৰ ধুইছিলো এইফালে ওৱালে চোৱালে চব ফালে দিছিলো এই স্কাৰ্ট আৰু এইফালে ছোৱালীক উঠাব দিছো মই যাক উঠাই লৈ আহিলে এই মানে এইবিলাক দুনিয়াৰ মানে তাই মানে একদম সৰু সৰু কাম বিলাক কৰে আৰু এনেকুৱাকে উঠাই এইবিলাক পৰি আছে আৰু এইফালেও আছে আৰু ভিতৰতো কিমান কাপোৰ পৰিছে আপোনালোক দেখাই আছে ৰ'ব ইয়াৰ ভিতৰত কিমান কাপোৰ সেইফালে উৰাই উৰাই পৰি আছে আৰু যিহেতুকে কাপোৰ বহুত বেছি ধুইছিলো সেইটোৰ কাৰণে মানে ছোৱালীক পাতল পাতল কাপোৰ বিলাক উঠাবলৈ দি দিছিলো আৰু মই সেইফালে ভাৰী ভাৰী কাপোৰ বিলাক উঠাই দিছিলো আচলতে তাইও ঘৰত যিদিনা থাকে স্কুলত নাযায় সিদিনা অলপ চলপ কাম মোৰ লগত কৰি দিয়ে মানে সৰু সুৰা আৰু যেনেকে ধৰক পানী গিলাচ তাৰ আটাক দি আহে সেনেকুৱা সৰু সৰু কাম বিলাক কৰে আৰু পিছে জানেইতো গাঁৱলীয়া ঘৰ কিমান কাম থাকে সেইকাৰণে আৰু তাই মোৰ লগত থাকি অলপ চলপ সৰু সৰু কাম বিলাকত সহায় কৰি দিয়ে আৰু এইফালে বাপেকৰ কাপোৰো ধুই দিছিলো বহুত আৰু এনেকৈয়ে মা বেটি মানে গোটেই কাপোৰ বিলাক উঠাই উঠাই লৈ আহিলো ক'ত কি পৰি আছিল সেই গোটেইবিলাক কাপোৰ মানে উঠাই লৈ আহিছো আৰু এটা কথা কৈ আছো আপোনালোকক মই ফাগুনৰ মাহটো কিয় মানে ইমান বেছি বেয়া পাওঁ আপোনালোকক কৈ আছো ৰ'ব গাইজ ফাগুনৰ মাহটো বেয়া পোৱা কাৰণটো হৈছে এইটো এতিয়া কাৰোবাৰ কাৰণে হ'ব পাৰে ফাগুনৰ মাহ প্ৰেমৰ মাহ কিন্তু আমাৰ তিৰিকেইটাৰ কাৰণে হৈছে ঝাৰুৰ মাহ মানে ৰাতিপুৱা আৰু এই আবেলি হ'লেও ঝাৰু মাৰ মানে ইমান বেছি পাতৰ কথা আৰু কি ক'ম গাইজ মানে একদম ৰাতিপুৱাৰ পৰা ৰাতিলৈকে হাৱা মাৰি থাকে ৰাতিপুৱা উঠোতে একবাৰ ঝাৰু মাৰিলে সেইবিলাক ঠিকে আছে আবেলি আৰু এবাৰ ঝাৰু মাৰিলো আৰু ৰাতিও হাৱা দিয়ে আৰু ৰাতিও পাত পৰে মানে ইমান বেছি আৰু আমাৰ যিহেতুকে ব্ৰহ্মপুত্ৰৰ ওচৰতে ঘৰ সেইকাৰণে দুনিয়াৰ মানে বালা আহি থাকে আহি একদম ঘৰত দুৱাৰ চব সেয়ে আৰু ঝাৰুৰ মাহ আমাৰ কাৰণে গোটেইখিনি মানে এনেকৈ পুৰি দিলো মানে জুই লগাই দিলো যিহেতুকে বহুত বেছি কি হৈ আছিল লেতেৰা হৈ আছিল সেইটোৰ কাৰণে মানে এনেকুৱাকে গোটেইখিনি মানে পুৰি দিছো মানে জাবৰবিলাক এনেকে জাম কৰি থলে ভাল নালাগে সেইকাৰণে মই মানে দুইদিনে সাৰো আৰু এনেকুৱাকে মানে জুই লগাই দিওঁ এইবিলাকেই মোৰ চাৰা দিনৰ কাম এইবিলাক গেটটো অলপ সময় খোলা আছিল মাত্ৰ আহি গ'ল আমাৰ ৰাজা আৰু গোটেই জাবৰখিনি মানে জ্বলাই দিলো ৰ'ব মানে এনেকুৱাকে ৰাখি দিলে ভাল নালাগে না জমা কৰি ৰাখিলে সেইকাৰণে পুৰি দিওঁ 2-3 দিন মূৰে মূৰে পুৰি দিওঁ এইখিনি আৰু আপোনালোকক এটা বস্তু দেখা ৰ'ব মানে মই মানে প্ৰত্যেকটো বছৰে এইটো বস্তু মানে লগাওঁ আৰু পুতি দিওঁ এয়া চাওক গাইজ ভাত কেৰেলাৰ গাছ আছে ভাত কেৰেলাৰ গাছ মানে ইয়াতে মই প্ৰত্যেকটো বছৰে খেতি কৰো আৰু এই বছৰ এনেকুৱাকে হৈ গৈছে সেইফালে আৰু আছে আৰু এটা বস্তু দেখাইছো আপোনালোক সেয়া হৈছে ভেদাইলতা পাতৰ ৰেচিপি এটা বনাম আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিম ইয়া এই সূৰ্য মামা পুৰা একেবাৰে চাই আছে মোৰ ফালে আৰু এইফালে চাওক বহুত হৈছে মানে মোটা জেগাত বিলাহী হৈছে গাইজ মোটা জেগাত বিলাহী হৈছে গাইজ কি নষ্ট এইটো গাইজ কাম কাজ কৰো দিয়ক মাই গড ইমান কাম কি কব গাইজ সেয়ে জীৱন আৰু জীৱনটো দুদিনীয়া গাইজ টাটা বাই বাই মই এটা বস্তু দেখাম গাইজ মই পৰহি ৰাতি মেহেন্দি লগাইছো মোবাইলৰ পৰা চাই এইয়া চাওক এইটো বেয়া লাগিছে না বাৰু ক'ব আগৰখিনি দেখো আৰু এইয়া চাওক অকলে আঁকিছো বাৰু
আজিলৈ আহিছো টাটা বাই বাই। যদি ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে লাইক কমেণ্টৰ লগত এটা শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিবা আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। নেক্সট ভিডিঅ'ত লগ পাম, বাই।